নমস্কাৰ, স্বাগতম জনালো আমাৰ অন্য এটি ভিডিঅ'লৈ। এই ভিডিঅ'টো হ'ব আসাম জিকেৰ পাৰ্ট 9ৰ ভিডিঅ'। এই সিৰিজটোত আমি আসাম জিকেৰ 500 কুৱেশ্যন এনসাৰ আলোচনা কৰি আছো আৰু এই কুৱেশ্যনখিনি আগন্তুক হ'বলগীয়া আসাম পুলিচ বা ADR সমূহৰ বাবে যদি আপোনালোকে প্ৰস্তুতি চলাইছে তেতিয়াহ'লে ভিডিঅ'টো শেষলৈ চাওক আৰু কুৱেশ্যনখিনি নোট ডাউন কৰি যাব যাতে পৰীক্ষাৰ আগত আপোনালোকে ৰিভিজনত সহায় হয়। আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো হ'ব কোনখন সমিতিৰ পৰামৰ্শ মতে ভাৰতৰ সংবিধানত 6ষ্ঠ অনুসূচী অৰ্থাৎ 6th schedule অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰে আমাৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি সংখ্যালঘু উপদেষ্টা সমিতি। ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতৰ সংবিধান ৰচনা কৰাৰ সময়ত সংখ্যালঘু উপদেষ্টা সমিতিৰ সভাপতি কোন আছিল? আৰু এই কুৱেশ্যনটোৰ এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈ আছিল ভাৰতৰ সংবিধান ৰচনা কৰাৰ সময়ত সংখ্যালঘু উপদেষ্টা সমিতিৰ সভাপতি। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো হ'ব পবিতৰা অভয়াৰণ্য অসমৰ কোন জিলাত অৱস্থিত? প্ৰশ্নটো সুধিছে পবিতৰা অভয়াৰণ্য অসমৰ কোন জিলাত অৱস্থিত আৰু ইয়াৰ এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি মৰিগাঁও। অসমৰ মৰিগাঁও জিলাত পবিতৰা অভয়াৰণ্য অৱস্থিত। পৃথিৱী বিখ্যাত এশিঙীয়া গড় অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আটাইতকৈ বেছি পোৱা যায়, কিন্তু ঘনত্ব যদি সোধে এশিঙীয়া গড়ৰ ঘনত্ব ক'ত আটাইতকৈ বেছি আৰু ইয়াৰে এনসাৰটো হৈ যাব পবিতৰা অভয়াৰণ্য। পবিতৰা অভয়াৰণ্যত এশিঙীয়া গড়ৰ ঘনত্ব আটাইতকৈ বেছি। ইয়াৰ পিছত 4 নম্বৰ কুৱেশ্যনটো হ'ব কিমান চনত শিশুক অসমৰ ৰাজ্যিক জলচৰ প্ৰাণীৰ মৰ্যাদা প্ৰদান কৰা হয়? অসমৰ ৰাজ্যিক প্ৰাণী অৰ্থাৎ জন্তুবিধ হ'ল এশিঙীয়া গড়। শিশুক অসমৰ ৰাজ্যিক জলচৰ প্ৰাণীৰ মৰ্যাদা দিয়া হয় 2008 চনত। সেয়েহে আমাৰ ইয়াৰ অপশ্যনখিনিৰ ভিতৰত ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ 2008 চনৰ 5 এপ্ৰিল। ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যনটো হ'ব প্ৰতি বছৰে অসম দিৱস কিমান তাৰিখে পালন কৰা হয়? প্ৰতি বছৰে অসম দিৱস 2 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। ইয়াৰ আমাৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ 2 ডিচেম্বৰ। 1966 চনৰ পৰা এই দিৱস প্ৰতি বছৰে 2 ডিচেম্বৰ তাৰিখে পালন কৰি অহা হৈছে। ইয়াৰ পিছত 6 নম্বৰ কুৱেশ্যনটো হ'ব বৈশাগু কোন জাতিয়ে পালন কৰা এটি উৎসৱ? বৈশাগু হ'ল এটি কৃষিভিত্তিক উৎসৱ আৰু এই উৎসৱটো পালন কৰে বড়ো জনজাতিয়ে। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি বড়ো। বড়ো জনজাতিয়ে পালন কৰা এটি উৎসৱ হ'ল বৈশাগু। ইয়াৰ পিছত 7 নম্বৰ কুৱেশ্যনটো হ'ব অসম আৰক্ষীৰ মহিলা কামাণ্ডো বাহিনীটোৰ নাম কি? এনেই অসম পুলিচৰ কামাণ্ডো বাহিনীটোৰ নাম হ'ল ব্লেক পেন্থাৰ, কিন্তু মহিলা কামাণ্ডো বাহিনীটোৰ নাম হ'ব বীৰাংগনা। ইয়াৰ আমাৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ বীৰাংগনা। ইয়াৰ উপৰিও অসম আৰক্ষীৰ মহিলা বেণ্ড পাৰ্টিটোৰ নাম হ'ল সুৰংগনা। ইয়াৰ আগৰ ভিডিঅ'ত আমি এই বিষয়ে আলোচনা কৰিছিলোঁ। যদি আগৰ ভিডিঅ'খিনি আপোনালোকে চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, সেই লিংকৰ পৰা গৈও আপোনালোকে ভিডিঅ'খিনি চাব পাৰিব। ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যনটো হ'ব কোনজন আহোম স্বৰ্গদেৱে প্ৰস্ৰাৱ প্ৰথা প্ৰৱৰ্তন কৰিছিল? প্ৰস্ৰাৱ প্ৰথা প্ৰৱৰ্তন কৰিছিল স্বৰ্গদেউ প্ৰতাপ সিংহ। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ প্ৰতাপ সিংহ। প্ৰতাপ সিংহই প্ৰস্ৰাৱ প্ৰথাৰ প্ৰৱৰ্তন কৰিছিল। ইয়াৰ পিছত 9 নম্বৰ কুৱেশ্যনটো হ'ব অসমীয়া ভাষাত ৰামায়ণ কোনে ৰচনা কৰিছিল? অসমীয়া ভাষালৈ ৰামায়ণ কোনে অনুবাদ অৰ্থাৎ ৰচনা কৰিছিল? ইয়াৰ এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি মাধৱ কন্দলী। মাধৱ কন্দলীয়ে অসমীয়া ভাষাত ৰামায়ণ ৰচনা কৰিছিল। এনেই মূল ৰামায়ণখন ৰচনা কৰিছিল মহৰ্ষি বাল্মীকি। মহৰ্ষি বাল্মীকিয়ে মূল ৰামায়ণখন ৰচনা কৰিছিল। মহৰ্ষি বাল্মীকিক আদি কবি বুলিও জনা যায় আৰু মহাভাৰত ৰচনা কৰিছিল ঋষি ব্যাসদেৱে। ইয়াৰ পিছত 10 নম্বৰ কুৱেশ্যনটো হ'ব ৰাজ্য এখনৰ ৰাজ্যপাল এগৰাকীৰ কাৰ্যকাল কিমান বছৰ হয়? অৰ্থাৎ ৰাজ্যপালৰ কাৰ্যকাল কিমান? ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ 5 বছৰ। ইয়াৰ পিছত
11 নম্বৰ কুৱেশ্যনটো হ'ব এগৰাকী ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? অৰ্থাৎ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? ৰাজ্যপালক নিযুক্তি দিয়ে ভাৰতৰ ৰাষ্ট্ৰপতি অৰ্থাৎ প্ৰেচিডেণ্ট। সেয়েহে আমাৰ ইয়াৰ অপশ্যন নম্বৰ বিটো শুদ্ধ হ'ব ৰাষ্ট্ৰপতি। ইয়াৰ পিছত 12 নম্বৰ কুৱেশ্যনটো হ'ব স্বাধীনতাৰ পিছত অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? অসমৰ প্ৰথম ৰাজ্যপাল আছিল ছাৰ মহম্মদ ছালেহ আকবৰ হাইদৰি। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি ছাৰ মহম্মদ ছালেহ আকবৰ হাইদৰি। অসমৰ বৰ্তমান যদি ৰাজ্যপাল কোন বুলি সোধে ইয়াৰ এনচাৰটো হৈ যাব লক্ষ্মণ প্ৰসাদ আচাৰ্য। ইয়াৰ পিছত 13 নম্বৰ কুৱেশ্যন অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন আছিল? অসমৰ প্ৰথমগৰাকী CM কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈ আছিল অসমৰ প্ৰথমগৰাকী CM। হিমন্ত বিশ্ব শৰ্মাক মামা বুলিও সকলোৱে সম্বোধন কৰে। ইয়াৰ উপৰিও অজন্তা নেওগ হ'ল অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী আৰু ছৈয়দ আনোৱাৰা ঠাইমুৰ আছিল অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী। ইয়াৰ পিছত 14 নম্বৰ কুৱেশ্যনটো হ'ব কুমাৰ ভাস্কৰ বৰ্মাই কোনজন দূতক হৰ্ষবৰ্ধনৰ ওচৰলৈ পঠিয়াইছিল? ইয়াৰে ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি হংসবেগ। হংসবেগক কুমাৰ ভাস্কৰ বৰ্মাই হৰ্ষবৰ্ধনৰ ওচৰলৈ পঠিয়াইছিল আৰু এই কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজত্ব কালতেই কামৰূপলৈ চীনা পৰিব্ৰাজক হিউৱেন চাং আহিছিল। ইয়াৰ পিছত 15 নম্বৰ কুৱেশ্যনটো হ'ব মিচিং সাহিত্যসাহিত পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? মিচিং সাহিত্যসাহিত পৰিষদৰ মুখ্য কাৰ্যালয় সুধিছে। ইয়াত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি গোগামুখ ধেমাজি। ধেমাজি জিলাৰ গোগামুখত মিচিং সাহিত্যসাহিত পৰিষদৰ হেডকোৱাৰ্টাৰ অৰ্থাৎ মুখ্য কাৰ্যালয় অৱস্থিত। ইয়াৰ পিছত 16 নম্বৰ কুৱেশ্যনটো হ'ব মিচিং সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? মিচিং সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি আছিল টাবুৰাম টাইব। সেয়েহে আমাৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি টাবুৰাম টাইব। মিচিং সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক আছিল মহেন্দ্ৰ পাধুন। ইয়াৰ উপৰিও মিচিং সাহিত্য সভাৰ বৰ্তমান সভাপতি হ'ল বসন্ত কুমাৰ গোস্বামী আৰু বড়ো সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? তেখেত আছিল জয়ভদ্ৰ হাগজে। বড়ো সাহিত্য সভাৰ বিষয়ে 8 নম্বৰ পাৰ্টত আমি আলোচনা কৰিছোঁ। যদি ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে আপোনালোকে গৈ চাই এই বিষয়েও আৰু এডিশ্যনেল ইনফৰমেশ্যন আপোনালোকে ল'ব পাৰিব। ইয়াৰ পিছত 17 নম্বৰ কুৱেশ্যনটো হ'ব মিচিং সাহিত্য সভাৰ আনুষ্ঠানিক নাম কি? মিচিং সাহিত্য সভা আনুষ্ঠানিকভাৱে মিচিং সাহিত্য সভা বুলি জনা নাযায়। ইয়াক জনা যায় মিচিং আগম কেৱাং। সেয়েহে আমাৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি মিচিং আগম কেৱাং। ইয়াৰ পিছত 18 নম্বৰ কুৱেশ্যনটো হ'ব মিচিং সাহিত্য সভা কিমান চনত প্ৰতিষ্ঠা হৈছিল? মিচিং সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল 1972 চনত। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি 1972 চনৰ 18 এপ্ৰিল। 1972 চনৰ 18 এপ্ৰিলত মিচিং সাহিত্য সভা প্ৰতিষ্ঠা হয়। ইয়াৰ পিছত 19 নম্বৰ কুৱেশ্যনটো হ'ব ডক্টৰ ভূপেন হাজৰিকাই কোনখন ফিল্মত প্ৰথমবাৰ গীত গাইছিল? ভূপেন হাজৰিকাই ফাৰ্ষ্ট টাইম কোনখন ফিল্মত গান গাইছিল আৰু সেই ফিল্মখন আছিল ইন্দ্ৰমালতী। সেয়েহে আমাৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ইন্দ্ৰমালতী। ইয়াৰ পিছত 20 নম্বৰ কুৱেশ্যনটো হ'ব চুতীয়াসকলৰ শেষৰজন ৰজা কোন আছিল? এই কুৱেশ্যনটো যোৱাবাৰ SI এক্সামত আহিছিল আৰু চুতীয়াসকলৰ শেষৰজন ৰজা আছিল নীতিপাল। সেয়েহে আমাৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ নীতিপাল। নীতিপাল আছিল চুতীয়াসকলৰ শেষৰজন ৰজা। এই 20টা আছিল আজিৰ আমাৰ এই ভিডিঅ'টোত আলোচনা কৰিবলগীয়া ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ পিছত প্ৰতিটো ভিডিঅ'ত যেনেকুৱা আপোনালোকলৈ এটা কুৱেশ্যন আমি আগবঢ়াওঁ, আজিও আমি এটা কুৱেশ্যন আপোনালোকলৈ লৈ আহিছোঁ আৰু সেই কুৱেশ্যনটো হ'ব
অসমৰ সত্ৰ নগৰী বুলি কোনখন ঠাইক জনা যায়? ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাওক, আৰু নহ'লে এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব, তাৰ পৰা গৈও এনচাৰটো জানি ল'ব পাৰিব। আৰু আপোনালোকে আমাৰ এই আছাম জিকেৰ 500 কুৱেশ্যন এনচাৰত যিটো চিৰিজ, এইটো যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে কমেণ্টত য়েছ বুলি লিখক, আৰু যদি ভাল লগা নাই তেতিয়াহ'লে ন বুলি লিখিব। আপোনালোকৰ মতামতে আমাক উৎসাহ যোগাব, বা আমাৰ কিবা ভুল হৈ থাকিলে সেই বিষয়ে আমি শুধৰাই ল'ব পাৰিম বুলি আশা ৰাখিছোঁ। আপোনালোকে সেয়েহে প্লিজ কমেণ্টত জনাব আপোনালোকৰ মতামতটো। আৰু যদি ভিডিঅ'খিনি ভাল পাইছে তেতিয়াহ'লে নেক্সট ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।